এটা খুব ভাল খবৰ যে ধেমাজিত উৎপাদিত কৃষিজাত সামগ্ৰীয়ে দেশৰ অন্যান্য প্ৰান্তৰ ব্যৱসায়ীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মই এই মুহূৰ্তত আছোঁ ধেমাজি মাছখোৱাৰ খলিহামাৰী অঞ্চলত আৰু এই খলিহামাৰী অঞ্চলৰ কেইজনমান উদ্যোগী যুৱকৰ উদ্যোগত আমি দেখুৱাব বিচাৰিছোঁ এয়া আপোনালোকে দেখিছে বস্তাই বস্তাই তিল উৎপাদন কৰা তিল আজি বহিৰাজ্যলৈ যাব আৰু ইতিমধ্যে বহিৰাজ্যৰ যিসকল ব্যৱসায়ী তেওঁলোকে পৰীক্ষা কৰি ইয়াৰ সম্পূৰ্ণ কোৱালিটি টেষ্ট কৰাৰ পাছত তেখেতলোকে এনেধৰণে এই তিলসমূহ ইয়াৰ পৰা তেওঁলোকৰ ৰাজ্যলৈ ক্ৰয় কৰি লৈ যোৱাৰ বাবে আগবাঢ়ি আহিছে আৰু আমি তাৰ দৃশ্যাৱলী দেখুৱাম কিন্তু তাৰ সমান্তৰালভাৱে আমি কথা পাতিব বিচাৰিম যি ডল এগ্ৰ' প্ৰডিউচাৰ কোম্পানী এই নামৰ যিটো FPC আছে আমি তেখেতলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আচ্ছা আজি ইয়াত কিমানমান ইয়াৰ পৰা তিল যাব বাহিৰলৈ? আমি এখেতসকলক টোটেল 40 MT দিম। আজি প্ৰথম গাড়ী হিচাপে আমি 40 টন মানে 20 টন এটা দিম। হয়, আজি 20 টন যাব আৰু 20 টন নেক্সট মন্থত 20 টন দিম। হয়, এই যে তিলটো তেওঁলোকে ইয়াত পচন্দ কৰিছে বা তেওঁলোক কেতিয়া আহিছিলে, তেওঁলোকে পৰীক্ষা কৰিছিলে নেকি লোৱাৰ পূৰ্বে, এই গোটেই কথাখিনি জানিব বিচাৰিম। হয়, যেতিয়া আমাৰ তিল ইয়াত হাৰ্ভেষ্ট হ'বলৈ সময় হয় তেতিয়াই আমাৰ তেখেতসকলৰ লগত কথা বতৰা হৈছিলে। তেখেতসকলে তিলখিনি আমি ফাৰ্মাছৰ পৰা গোটাই একে জেগাত আমি গোট কৰি দিওঁ। তেখেতসকলে আহি প্ৰতিটো বস্তাৰ পৰা 100 গ্ৰাম 200 গ্ৰামকৈ উলিয়াই পেলাই আৰু গোটেই লটটো চিল কৰি লয়। চিল কৰি থৈ পেলাই তেখেতসকল যায়গৈ। তাত তেতিয়া টেষ্টিং কৰি যেতিয়া পাছ হয় তাৰ পিছতে আমাৰ বস্তুখিনি লয়। ঠিক এইবাৰো তেনেকৈ কৈছে। তাৰমানে তেওঁলোকে কোৱালিটি সম্পূৰ্ণ চাই? হয়, পূৰা কোৱালিটি চাই। ইয়াৰ বাদে তিলৰ বাদে আপোনালোকে আৰু কি বাহিৰলৈ নিছে? একচুৱেলি আমাৰ FPCটো আছিলে ৰেড ৰাইচৰ ওপৰত। আমি ইয়াৰ পৰা ৰেড ৰাইচ পঠাবলৈ বছৰ পৰা নাছিলোঁ চাউল হিচাপে। আমি এবাৰ হায়দৰাবাদ তেলেংগানালৈ আমি পঠাইছিলোঁ 25 MT। নিজৰ প্ৰচেছিং ইউনিট নোহোৱাৰ কাৰণে বহুত প্ৰব্লেম হৈছিলে। এতিয়া আমাৰ নিজৰ এটা প্ৰচেছিং ইউনিট বহিছে আৰু প্ৰচেছিং ইউনিটটো বহাৰ পিছতো আৰু কেইটামান মেচিন লাগে, সেইকেইটা আমি পাইছোঁ। খুব সম্ভৱ আমি ফেব্ৰুৱাৰী লাষ্ট মানতে আমি এই দুইটাক আমি আৰম্ভ কৰি দিব পাৰিম। আৰু ইতিমধ্যে দেলহি VR এগ্ৰ'টেক বুলি কোৱা এটা কোম্পানী আছে, কোম্পানীৰ লগত আমাৰ কথা বতৰা চলিছে। তেখেতসকলৰ লগত প্ৰথম কথা বতৰা হৈছিলে আমাৰ 400 MT তেখেতসকলক বাও ধানৰ পেডি লাগে আৰু 200 MT মাটিমাহ লাগে। কিন্তু আমাৰ ওচৰত যেতিয়া মেচিনাৰী বা এই বস্তুখিনি দেখি তেখেতসকলে মোক আজি ফোন কৰি কৈছে কাইলৈ তেখেতসকল আহিব। অহাৰ পিছত তেখেতসকলে আমাৰ ডল এগ্ৰ'ৰ নামতে ইয়াতে চেকেজিং কৰি মানে ইয়াতে মিলিং কৰি ইয়াৰ পৰাই ডাইৰেক্ট চাউল নিব। আমি যে আমাৰ KVK আৰু আমাৰ জিলা কৃষি কাৰ্যালয় আৰু আমি জিলা প্ৰশাসন হয় এইটো ভাবি আছোঁ যাতে আমাৰ কৃষকসকলে গোট খেতি কৰিব লাগিব, সংগঠিতভাৱে কৰিব লাগিব। সেইকাৰণে আমাৰ FPC আমি প্ৰমোট কৰি আছোঁ। এইফালে আমাৰ ডল এগ্ৰ', আমাৰ চিমেনৰ ফালে পবা এগ্ৰ' আছে বা আমাৰ ফাউটাং FPC আছে বা মোমাইল FPC এনেদৰে কাম কৰি আছে। আৰু যেহেতু আমাৰ জিলা এটা কৃষি প্ৰধান জিলা, তো আমি সেইটো আমি আমাৰ চেষ্টা প্ৰশাসনৰ ফালৰ পৰা যাতে আমাৰ কৃষকসকলে ডাইৰেক্ট যাতে বজাৰ পায় আৰু যে মিডল মেন আছে সেইটো কম হয়। লগতে আমাৰ এইকেইটা অঞ্চলৰ যে আমাৰ কৃষি উৎপাদন আছে এইকেইটা যাতে বিশ্বৰ বজাৰত যাতে গৈ পায় আৰু আমাৰ কিষাণৰ যে মূল্য আছে সেইটো মূল্য সিহঁতে যাতে ভালকে পায়, সেইকাৰণে আমি কাম কৰি আছোঁ। आज हम लोग 20 टन के अप्रॉक्स लेके जाएंगे और अभी हमारा डिमांड और है, तो प्रॉब्ली नेक्स्ट वीक हम लोग का फिर से एक ट्रक लोड बनेगा 20 टन के आसपास का। तो आप लोग यहाँ आए, आप लोगों ने ये क्वालिटी चेक किया था, तो क्वालिटी कैसा लगा आप लोगों को? देखिए, हम लोग क्वालिटी फिजिकल पैरामीटर्स तो चेक करते ही हैं, साथ में हम लोग इसका केमिकल पैरामीटर्स पे भी चेक करते हैं, जिसके लिए हम लोग इसको लैब में भेजते हैं तिल को, जहाँ पे इसका टेस्ट होता है अराउंड 330-500 पैरामीटर्स पे। और उस पर जब ये खरा उतरता है, यानी इसके अंदर कोई भी मॉलिक्यूल नहीं आता है, पेस्टिसाइड नहीं आता है, तब हम लोग इसको प्रोक्योर करते हैं। तभी हम इसको बोल सकते हैं कि ये ऑर्गेनिकली ग्रोन है। ঠিক আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ আচলতে যিখন গাড়ীত ইতিমধ্যে 20 মেট্ৰিক টন তিল লৈ যাব লোৱা হৈছে, উত্তৰ প্ৰদেশলৈ নিয়া হ'ব। আৰু ইতিমধ্যে তেখেতলোকে ইয়াৰ পৰা যি ধেমাজিৰ খলিহামাৰী মাছখোৱা খলিহামাৰীৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা এনেধৰণে আজি 20 মেট্ৰিক টন তিল ওলাই যাব বহিৰাজ্যলৈ। নিশ্চিতভাৱে ধেমাজিৰ যিসকল কৃষক আছে এই কৃষকসকলৰ বাবে ই নিশ্চিতভাৱে আগন্তুক দিনসমূহত এক সুখৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা কৰিব পাৰি। আৰু ই নিশ্চিতভাৱে আন যিসকল কৃষক আছে কৃষকসকলকো এটা পথ দেখুৱাব বুলি। পণ্ডিত, আপোনাক ধন্যবাদ জনাইছোঁ।